Hello everyone, স্বাগতম মোৰ অনতি ভিডিঅ'লৈ। আমাৰ যি এনচিইআৰটি সিৰিজ চলি আছিল সোশ্যাল ষ্টাডি, তাৰে আমাৰ ক্লাছ 8ৰ জিঅ'গ্ৰাফি চলি আছিল আৰু তাৰে আজি আমি 4th চেপ্টাৰটো অলমোষ্ট আমাৰ কমপ্লিট হ'ব জিঅ'গ্ৰাফি অল ক্লাছেছ আৰু লাষ্ট দুটা চেপ্টাৰ আছিল মানে দুটা মানে 4th আৰু 5th দুটা চেপ্টাৰ আছে তো দুটা চেপ্টাৰ মই একেলগে দি দিম বাৰু তো শেষ হৈ যাব আমাৰ জিঅ'গ্ৰাফি তো ইয়াতে 4th চেপ্টাৰটো আছে ইণ্ডাষ্ট্ৰি বুলি ক'লে আমি জানোৱে কি হয় বা কি নহয় ইণ্ডাষ্ট্ৰি আমি গমেই পাওঁ চলিয়ে থাকে আমাৰ আমি সকলো বস্তুবিলাক আমাৰ যি প্ৰডাকশ্যন বা মেনুফেকচাৰ্ছ কৰিব লাগে তো আমি ইণ্ডাষ্ট্ৰিৰ সহায়তে কৰোঁ তো ইয়াতে আমাৰ ষ্টাৰ্টিঙতে ষ্টাৰ্ট হৈছে যে মানে এইখিনি কথা কি লিখা আছে আপোনালোকে চাই ল'ব এইখিনি পঢ়ি চাই ল'ব মই যিখিনি কৈছোঁ সেইখিনিয়ে যে মানে এটা বস্তু নেচাৰেল বস্তুৰ পৰা যে মেনুফেকচাৰ কৰি কেনে এটা বেলেগ বস্তু বনাব পাৰি সেইখিনি কথাই আছে আপোনালোকে পঢ়ি ল'ব তো আমাৰ ইয়াতে আহিলে ফাৰ্ষ্ট ষ্টাৰ্টিঙতে ছেকেণ্ডাৰী এক্টিভিটিছনো হয়নো কি আমি আগতে পঢ়িছিলোঁ যে প্ৰাইমাৰী এক্টিভিটিছ ছেকেণ্ডাৰী এক্টিভিটিছ এণ্ড টাৰ্চাৰী এক্টিভিটিছ তো তাৰে ছেকেণ্ডাৰীটো কি হয় মই কৈছিলোঁ অলৰেডি যে মেনুফেকচাৰিং বুলিও কোৱা হয় তো এইটো কি হয় যি ৰ মেটেৰিয়েলছ আছে আমাৰ ৰ মেটেৰিয়েলছো আমাক চেঞ্জ কৰি কেনে এটা মানে আমাৰ মানুহৰ জনসাধাৰণৰ কাৰণে প্ৰয়োজন হোৱা কৰি কেনে বস্তু প্ৰডাকশ্যন কৰা চেঞ্জ ৰ মেটেৰিয়েলছ ইনটু প্ৰডাক্টছ অফ মোৰ ভেলু টু পিপল এজ উই হেভ চিন আমি দেখোঁ যে আমাৰ যি প্লাম ৱাজ চেঞ্জ ইনটু পেপাৰ প্লামৰ পৰা আমাৰ কি হয় বা বাঁহ গছৰ পৰা আমি কি কৰোঁ যে আমি পেপাৰ বনাওঁ আৰু সেই পেপাৰেৰে আমি কি বনাওঁ নোটবুক বনাওঁ বা আমাৰ কপি বনাওঁ আমাৰ ইউজ কৰাৰ কাৰণে আমি যিখিনি আমাৰ প্ৰয়োজন হয় সেইখিনি আমি বনাওঁ তো সেইখিনিয়ে হৈছে আমাৰ কি ছেকেণ্ডাৰী এক্টিভিটিছ ইয়াৰ পিছত আমাৰ এইখিনি আছে তাৰপিছত দিছ represent the two stages of the manufacturing process এই দুটা ষ্টেজকে আমাৰ কি বুলি কোৱা হয় মেনুফেকচাৰিং প্ৰচেছ বুলি কোৱা হয় the paper made from plum and cloth made from cotton have had value added to them at each stages of the manufacturing process in this way the finished product has more value and utility than the raw materials that it is made from খিনি কথাই ক'লোঁ মই যিখিনি ক'লোঁ আমাৰ নিজৰ প্ৰয়োজন অনুসৰি যি আমাৰ নিজৰ ভেলু আৰু ইউটিলিটিৰ প্ৰয়োজন অনুসৰি আমাৰ ৰ মেটেৰিয়েলছৰ দ্বাৰা আমি নিজৰ বস্তুবিলাক আমি বনাই ল'ম তো সেই বস্তুবিলাকে আমি ক'ত বনাওঁ ইণ্ডাষ্ট্ৰিত বনাওঁ তো সেই ইণ্ডাষ্ট্ৰি কি হয় ইণ্ডাষ্ট্ৰি ৰেফাৰ্ছ টু এন ইকনমিক এক্টিভিটি ডেট ইজ কনচাৰ্ণ এইটো মনত ৰাখিব যে ইণ্ডাষ্ট্ৰি কি এক্টিভিটি হয় ইকনমিক এক্টিভিটি ডেট ইজ কনচাৰ্ণ উইথ প্ৰডাকশ্যন অফ গুডছ এক্সট্ৰাকশ্যনছ অফ মিনাৰেলছ অৰ দ্য প্ৰভিজনছ অফ ছাৰ্ভিচেছ দাজ উই হেভ আইৰণ এণ্ড ষ্টিল ইণ্ডাষ্ট্ৰি প্ৰডাকশ্যন অফ গুডছ দ্য কোল মাইনিং ইণ্ডাষ্ট্ৰি এক্সট্ৰাকশ্যন অফ কোল এণ্ড টুৰিজম ইণ্ডাষ্ট্ৰি এইটো হৈছে ছাৰ্ভিচ প্ৰভাইডাৰ তো টুৰিজমে কি কৰে ছাৰ্ভিচ কৰে তাৰপিছত আমাৰ কোল মাইনিং আছে কোল মাইনিং ইণ্ডাষ্ট্ৰীয়ে কি কৰে আমাক কোল দিয়ে মানে যি আৰু পেট্ৰল তেল যিবোৰ আৰু আমাৰ ইউজ কৰাৰ কাৰণে তাৰপিছত আৰু আইৰণ আৰু ষ্টিল ইণ্ডাষ্ট্ৰী আমাৰ কি কৰে প্ৰডাকশ্যন অফ গুডছ তাৰপিছত ক্লাছিফিকেশ্যন অফ ইণ্ডাষ্ট্ৰী আছে ক্লাছিফিকেশ্যন অফ ইণ্ডাষ্ট্ৰীত কি আছে চাওঁ আমি ইয়াৰ আগত কিবা এনেকুৱা নাই দেন আমাৰ ক্লাছিফিকেশ্যন আমাৰ কি ভাগত ভাগ কৰিছে বেচিছ অন দ্য তোমাৰ কি হয় ৰ মেটেৰিয়েলছ বেছত কৰিছে তাৰপিছত আমাৰ চাইজৰ বেছত কৰিছে আৰু অ'নাৰশ্বিপ তো ৰ মেটেৰিয়েলছত কি কৰিছে আমি চাওঁ তো ৰ মেটেৰিয়েলছ ইণ্ডাষ্ট্ৰী কি হয় ৰ মেটেৰিয়েলছ ইণ্ডাষ্ট্ৰী মে বি আগ্ৰ বেছড মিনাৰেল বেছড marine based and forest based depending on the types of mineral raw materials they use raw materials আকৌ আমাৰ কি ভাগত মানে ভাগ কৰিছে আৰ্গো বেছড ইণ্ডাষ্ট্ৰীত কৰিছে মিনাৰেলত কৰিছে মেৰিন বেছড কৰিছে আৰু ফৰেষ্ট বেছড কৰিছে তো আৰ্গত কি আছে আমাৰ চাওঁ তো আৰ্গত আছে যে ইউজ প্লান্ট এণ্ড এনিমেল বেছড প্ৰডাক্টছ এজ দিয়াৰ ৰ মেটেৰিয়েলছ আমাৰ আৰ্গত বুলি ক'লে আমি আৰ্গো বুলি ক'লে বুজিয়ে পাওঁ অলপমান মানে যিবিলাক নেচাৰেল টাইপ বস্তু প্লান্ট আৰু এনিমেল ইউজ কৰি কিনে যিখিনি আমাৰ প্ৰডাকশ্যন কৰা হয় সেইখিনি আমাৰ কি হয় আৰ্গো বেছডত আহিব যেনে ফুড প্ৰচেছিং ভেজিটেবল অইল কটন টেক্সটাইল ডেইৰী প্ৰডাক্টছ এণ্ড লেডাৰ ইণ্ডাষ্ট্ৰী আৰ এক্সাম্পল অফ আৰ্গো বেছড ইণ্ডাষ্ট্ৰী মিনাৰেল বেছড ইণ্ডাষ্ট্ৰী তো মিনাৰেল বেছড ইণ্ডাষ্ট্ৰী কি হয় আমি মিনাৰেল বুলি কওঁতে আমি গমেই পাইছোঁ বাৰু মানে কেনেকুৱা ধৰণৰ প্ৰডাক্ট হ'ব তো আৰ প্ৰাইমাৰী ইণ্ডাষ্ট্ৰী ডেট ইউজ মিনাৰেল অ'ৰ্ছ এজ দিয়াৰ ৰ মেটেৰিয়েলছ তো দ্য প্ৰডাক্টছ অফ দিছ ইণ্ডাষ্ট্ৰিজ ফিট আদাৰ industries iron made from iron ores is the product of mineral based industry তো iron ore আমাৰ iron core আমাৰ production কৰা হয় mineral based industry কৰা হয় তো তাৰপিছত আহিলে যে this is used as raw materials for the manufacturers of a number of the other products such as heavy machinery link materials and railway coaches তো এইবোৰ বস্তু আমাৰ কি হয় বহুত বেছি মানে ইউজ হয় আমাৰ ক'ত mineral based industry দেন আহিলে মেৰিন বুলি কওঁতে মেৰিন বেছ ইণ্ডাষ্ট্ৰী মেৰিন বুলি কওঁতে আমি অলপ গম পাব লাগে যে সাগৰৰ লগত ৰিলেটেড হয় তো ইউজ প্ৰডাক্টছ ফ্ৰম দ্য চি এণ্ড অ'চেনছ এজ ৰ মেটেৰিয়েল ইণ্ডাষ্ট্ৰী প্ৰচেছিং চি ফুডছ অৰ মেনুফেকচাৰিং ফিছ অইলছ আৰ চাম এক্সাম্পল তো যিহেতু পানীৰ লগত এইটো মানে ৰিলেটেড হয় তো অভিয়াছলি আমাৰ চি আৰু অ'চেন যিবিলাকত ৰ মেটেৰিয়েলছ থাকিব সেইবোৰ আমি চি ফুডবিলাক আমি মেনুফেকচাৰিং কৰিবৰ কাৰণে এই ইণ্ডাষ্ট্ৰীবিলাক ব্যৱহাৰ কৰা হয় মনত ৰাখিলে হ'ল আৰু মানে ফিছ মানে যি আৰু ধৰক পানীৰ লগত ৰিলেটেড বস্তু মানে পানীৰ মানে তেনেকৈ ধৰক ফিছ ক'ত থাকে আমাৰ পানীতে থাকে তো ফিছ অইল আমাৰ ক'ত মেৰিন বেছ ইণ্ডাষ্ট্ৰীত আমাৰ মেনুফেকচাৰ্ছ কৰা হ'ব দেন ফৰেষ্ট বেছ ইণ্ডাষ্ট্ৰী ফৰেষ্ট বুলি কওঁতে গমেই পাইছে বাৰু ইউটিলাইজ ফৰেষ্ট প্ৰডিউচ এজ ৰ মেটেৰিয়েলছ দ্য ইণ্ডাষ্ট্ৰী এছ'চিয়েটেড উইথ ফৰেষ্ট আৰ প্লাম এণ্ড পেপাৰ
ফাৰ্মাচিউটিকেলছ, তাৰপিছত ফাৰ্নিচাৰ্ছ এণ্ড বিল্ডিংছ। তো এইবোৰ আমাৰ কি হয় ফৰেষ্ট বেছ ইণ্ডাষ্ট্ৰীত আমাৰ মানে কৰা এইটো মানে মেনুফেকচাৰ্ছ কৰা হয়। মানে ফাৰ্নিচাৰ মানে যিবিলাক আমি ধৰক মানে বনৰ পৰা অৰণ্যৰ পৰা গছ গছনিৰ পৰা আমি যিবিলাক বস্তু আমি বনাম, তো সেইবিলাক বস্তুৰ পৰা আমি কি ক'ত বনাম ফৰেষ্ট বেছ ইণ্ডাষ্ট্ৰীত আমি বনাম। দেন আহিলে আমাৰ এইটো আমাৰ কিহৰ ৰ মেটেৰিয়েলছৰ ডিপেণ্ড কৰি বা বেছ কৰি কিনে আমাৰ এই 4টা ভাগ আছিলে। ইয়াৰ পিছত আহিলে আমাৰ চাইজৰ ওপৰত ডিপেণ্ড কৰি কিনে আমাৰ দুটা আছে যে স্মল স্কেল আৰু লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰী। তো স্মল স্কেল আৰু লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰীনো কি হয় চাওঁ। কটেজ অৰ হাউচ হোল্ড ইণ্ডাষ্ট্ৰী আৰ এ টাইপ অফ স্মল স্কেল ইণ্ডাষ্ট্ৰী। তো কটন আৰু হাউচ হোল্ড ইণ্ডাষ্ট্ৰী মানে প্ৰডাক্টছবিলাক আমি ক'ত ব্যৱহাৰ কৰোঁ, আমি কটেজ যিবিলাক কটেজ অৰ হাউচ হোল্ড ইণ্ডাষ্ট্ৰীত আমি কোনবিলাকত আমি কৰোঁ স্মল স্কেল ইণ্ডাষ্ট্ৰীত আমাৰ প্ৰডাক্ট কৰা হয়, মেনুফেকচাৰ্ছ কৰা হয়, যিবিলাক মানে আৰ মেনুফেকচাৰ বাই হেণ্ড বাই আৰ্টিচিয়ানছ। মানে আমি হাতেৰেও মানে স্মল স্কেল ইণ্ডাষ্ট্ৰীবিলাকত কি আমাৰ বিশেষকৈ আমাৰ হাত বা আৰ্টিচিয়ান এইবিলাকো আমাৰ ব্যৱহাৰ কৰা হয়। তো এইখিনি মনত ৰাখিলে হ'ল। যেনেকৈ বাস্কেট ৱেভিং, পট্ৰি এণ্ড আদাৰ হেণ্ডক্ৰাফ্টছ আৰ এক্সাম্পল অফ কটেজ ইণ্ডাষ্ট্ৰী। তো কটেজ ইণ্ডাষ্ট্ৰীবিলাকত কোনবিলাক বনোৱা হয়, যিবিলাক আমি বাহিৰে যে আমাৰ কিছুমান টুকুৰি বনোৱা হয় বা যিকোনো বস্তুৰে হওক বা তো সেইবিলাক হয়, পট্ৰি হয় বা হেণ্ডিক্ৰাফ্টছ হয়, এইবিলাক আমাৰ কোনবিলাকত আহে কটেজ ইণ্ডাষ্ট্ৰীত আহে আৰু স্মল স্কেল ইণ্ডাষ্ট্ৰী আণ্ডাৰত আহে। তো স্মল স্কেল ইণ্ডাষ্ট্ৰী আৰ ইউজ লিজাৰ্ছ এমাউণ্ট অফ কেপিটেল এণ্ড টেকন'লজি এজ কম্পেয়াৰ টু লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰী ডেট প্ৰডিউচ লাৰ্জ ভলিউম অফ প্ৰডাক্টছ। মানে লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰীতকৈ আমাৰ কি হয় স্মল স্কেলত কি হয় আমাৰ কেপিটেল আৰু টেকন'লজিটো আমাৰ কমকৈ মানে কম এমাউণ্টত ইউজ কৰা হয়। তো লাৰ্জ স্কেল অভিয়াছলি যিহেতু মানে লাৰ্জ স্কেল বুলি কওঁতে আমি গম পাইছোঁ তাত আমাৰ অলপ বেছি লাগিব। The investment of capital is higher and technology use is superior in large scale industry. Silk weaving and food processing industry are small scale industry. Production of automobiles and heavy machineries are large scale industry. তো এক্সাম্পলবিলাক মনত ৰাখিব। তো মই ক'লোৱে যে লাৰ্জ স্কেলত আমাৰ কেপিটেল হওক বা টেকনলজি হওক ইউজটো আমাৰ বেছি হ'ব, তাত বেছি পৰিমাণে ইউজ কৰিব লাগিব, বেছি পৰিমাণে ইনভেষ্ট কৰিব লাগিব। আৰু চিল্ক ৱেভিং বা ফুড প্ৰচেছিং এইবিলাক কোনটোত আহে স্মল স্কেল ইণ্ডাষ্ট্ৰীত আহে। আৰু যিবিলাক হেভি বস্তু আহিব অটোমোবাইলছ হওক বা হেভি মেচিন সেইবিলাক হ'ব, সেইবিলাক আমাৰ ক'ত আহিব লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰীত আহিব, মনত ৰাখিলে হ'ল। দেন অ'নাৰশ্বিপ জাষ্ট টপিক মানে সেইটো মনত ৰাখিলে হ'ল চাইজ হিচাপত স্মল আৰু লাৰ্জ। দেন আহিলে অ'নাৰশ্বিপ বুলি কওঁতে আমি যি অ'ন কৰিব, তো প্ৰাইভেট ছেক্টৰ আহিব, তাৰপিছত আহিব জইণ্ট ছেক্টৰ আৰু কোঅপাৰেটিভ ছেক্টৰ, এই তিনিটা পাৰ্ট আছে। তো প্ৰাইভেট বুলি কওঁতে আমি গম পাইছোঁৱে যে প্ৰাইভেট মানে যি ইণ্ডিভিজুৱেলি মানে অ'ন কৰিব। দ্য প্ৰাইভেট ছেক্টৰ ইণ্ডাষ্ট্ৰী আৰ অ'ন এণ্ড অপাৰেটেড বাই ইণ্ডিভিজুৱেলছ অৰ গ্ৰুপ অফ ইণ্ডিভিজুৱেলছ। তো এজন মানে ইণ্ডিভিজুৱেলি কৰিব বা এটা ইণ্ডিভিজুৱেল গ্ৰুপ এটা থাকিব, সেইটো আমাৰ হৈছে প্ৰাইভেট ছেক্টৰ ইণ্ডাষ্ট্ৰী। দ্য পাব্লিক ছেক্টৰ ইণ্ডাষ্ট্ৰী আৰ অ'ন এণ্ড অপাৰেটেড বাই গভৰ্ণমেণ্ট ছাছ এজ হিন্দুস্তান এৰোনেটছ লিমিটেড এণ্ড ষ্টীল অথৰিটি অফ ইণ্ডিয়া লিমিটেড। তো এই দুটা এক্সাম্পল দিছে, এই দুটা এক্সাম্পল মনত ৰাখিব। কেতিয়াবা এনেকৈ এক্সাম্পল দি কেনে আহি যায় বা মেটচিং দ্য ফলোয়িং বুলিও আহি যায়, তেনেকৈ মেটচিং কৰিবলৈ দিয়ে। তো জইণ্ট ইণ্ডাষ্ট্ৰী কি হয়, জইণ্ট ছেক্টৰ ইণ্ডাষ্ট্ৰীটো অ'ন এণ্ড অপাৰেটেড বাই দ্য ষ্টেট এণ্ড ইণ্ডিভিজুৱেল অৰ গ্ৰুপ অফ ইণ্ডিভিজুৱেল। মানে ষ্টেট মানে গভৰ্ণমেণ্ট আৰু ইণ্ডিভিজুৱেল দুয়োটাই থাকিব, প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুটা ছেক্টৰতে থাকিব, মানে দুয়োটাই মানে জইণ্ট হৈ থাকিব। তো মাৰুতি উদ্যোগ লিমিটেড এইটো কিহৰ এক্সাম্পল হয়, জইণ্ট ছেক্টৰ ইণ্ডাষ্ট্ৰী এক্সাম্পল হয়। দেন কোঅপাৰেটিভ ছেক্টৰ হ'ল কোঅপাৰেটিভ ইণ্ডাষ্ট্ৰী আৰ অ'ন এণ্ড অপাৰেটেড বাই দ্য প্ৰডিউচাৰ্ছ অৰ ছাপ্লায়াৰ্ছ অফ ৰ মেটেৰিয়েলছ ৱৰ্কাৰ্ছ অফ বোথ। মানে দুয়োটা মিলি কি কৰে, কোনে কৰে প্ৰডিউচাৰ কৰিব বা আৰু ৱৰ্কাৰ্ছবিলাকে চবে মিলি কেনে এইটোত কোঅপাৰেটিভ মানে ইণ্ডাষ্ট্ৰী হয়। তো আনন্দ মিল্ক ইউনিয়ন লিমিটেড এণ্ড সুধা ডায়েৰী এইবিলাক কি হয়, মিল্কৰ যিবিলাক থাকিব সেইটো আমাৰ কি হয় কোঅপাৰেটিভ ছেক্টৰত পৰিব। তো ইয়াৰ পিছত আহিলে ফেক্টৰ্ছ এফেক্টিং লোকেশ্যন অফ ইণ্ডাষ্ট্ৰী। তো কোনবিলাক ফেক্টৰ্ছে প্ৰভাৱ পৰে আমাৰ ইণ্ডাষ্ট্ৰীবিলাকত, এটা দি দিছে ৰ মেটেৰিয়েলছ, লেবাৰ, কেপিটেল, মাৰ্কেট, পাৱাৰ, লেণ্ড, ট্ৰান্সপৰ্ট। এইখিনি বেছিক হেৰি হয়, কিন্তু আমাৰ এটা দিহা আছে যে কি মানে আমাৰ ইনপুট আহিব, প্ৰচেছ আহিব আৰু আউটপুট আহিব। তো ফেক্টৰ এফেক্টিং দ্য লোকেশ্যন অফ ইণ্ডাষ্ট্ৰিজ আৰ দ্য এভেইলেবিলিটি অফ ৰ মেটেৰিয়েলছ, লেণ্ড, ৱাটাৰ, লেবাৰ, পাৱাৰ, কেপিটেল, ট্ৰান্সপৰ্ট এণ্ড মাৰ্কেট। তো এই গোটেইখিনি আমাৰ কিমান এটা ইণ্ডাষ্ট্ৰী হ'বৰ কাৰণে আমাৰ এভেইলেবল হ'ব লাগিব। তো ইণ্ডাষ্ট্ৰী আৰ চিটুৱেটেড where some or all of these factors are easily available। এইখিনি যাতে গোটেইখিনি ইজিলি এভেইলেবল হয়। আৰু কেতিয়াবা কি হয়, গভৰ্ণমেণ্টেও কেতিয়াবা প্ৰভাইড কৰে কিছুমান বস্তু ইনচেণ্টিভ হিচাপত, যেনেকৈ ছাবচিডি পাৱাৰ, লোৱাৰ ট্ৰান্সপৰ্ট কষ্ট এণ্ড আদাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কিছুমান মানে প্ৰভাইড কৰে, যিবিলাক মানে বেকৱাৰ্ড এৰিয়া হয়। তো সেইবিলাকত আমাৰ ইণ্ডাষ্ট্ৰীবিলাকত গভৰ্ণমেণ্টে হেৰি কৰে। তো ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন অফেন লিডছ টু ডেভেলপমেণ্ট এণ্ড গ্ৰ'থ অফ টাউন এণ্ড চিটিজ। দেন আহিলে ইণ্ডাষ্ট্ৰিয়েল ছিষ্টেম। তো মই যিটো ক'লোঁ যে ইনপুট, প্ৰচেছ এণ্ড আউটপুট, তো এইটোত আমাৰ কি আহিব ইণ্ডাষ্ট্ৰিয়েল ছিষ্টেমত আহিব। তো আমি অলৰেডি আগতে পঢ়িছিলোঁ যে মানে ইনপুট, প্ৰচেছ আৰু আউটপুটৰ কথা এগ্ৰিকালচাৰত। তো ইনপুট মানে কি হয়, যিবিলাক বস্তু আমাৰ প্ৰয়োজন হ'ব সেইবিলাক হ'ব আমাৰ ইনপুট। যেনেকৈ আমাৰ ইণ্ডাষ্ট্ৰি এটাত অকল হ'লেইটো নহ'ব, তো ইণ্ডাষ্ট্ৰিটো আমাৰ কিবা বস্তু বনাবৰ কাৰণেতো লাগিব ন, যেনেকৈ ৰ মেটেৰিয়েলছ, লেবাৰ, কষ্ট অফ লেণ্ড,
ট্ৰান্সপৰ্ট পাৱাৰ এণ্ড আদাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। তো এইবিলাক আমাৰ বস্তু লাগিব, তো সেইবিলাক আহিব ইনপুটত। আৰু প্ৰচেছ কোনবিলাকত আহিব, যিবিলাক সেই বস্তুবিলাকেৰে আমি মানে কাম চলাম। মেটেৰিয়েল এটা আনিলোঁ যিকোনো মানে বস্তু বনাবৰ কাৰণে, তাত আমাৰ লেবাৰ লাগিব, লেণ্ড লাগিব, বা তাতে মেচিন যিবিলাক লাগিব, আৰু সকলোবিলাকেৰে আমি কি কৰিব লাগিব, মেচিনখিনি আমাৰ হেড হ'ব, প্ৰচেছত আহিব যে মানে কোনবিলাক বস্তু মানে কেনেকৈ প্ৰচেছ কৰি কেনে বস্তুটো বনাব, সেইখিনি আমি প্ৰচেছত আহিব। তো ৱাইড ৰেঞ্জ অফ এক্টিভিটিছ কনভাৰ্ট দ্য মেটেৰিয়েলছ ইনটু ফিনিছ প্ৰডাক্ট। মানে মেটেৰিয়েলৰ পৰা আমি ফিনিছ প্ৰডাক্ট এটা দিবৰ কাৰণে মাজত যিখিনি মানে কাম হ'ব, সেইখিনি হ'ব আমাৰ প্ৰচেছ। দেন আমাৰ আউটপুটত কি আহিব, যেতিয়া আমাৰ অৱশেষত যেতিয়া আমাৰ প্ৰডাক্টটো ওলাই আহিব, সেইটোৱে হৈছে আমাৰ আউটকাম, এণ্ড ইনকাম আৰ্ন ফ্ৰম ইট। আৰু সেইটোৰ পৰা আমি কি হ'ব, উপাৰ্জন লাভ কৰিব। তো ইন কেছ অফ দ্য টেক্সটাইল ইণ্ডাষ্ট্ৰি, দ্য ইনপুটছ মে বি কটন, হিউমেন লেবাৰ, ফেক্টৰী এণ্ড ট্ৰান্সপৰ্টছ কষ্ট। দ্য প্ৰচেছ ইনক্লুড গিনিং, স্পিনিং, ৱেভিং, ডাইং এণ্ড প্ৰিণ্টিং। দ্য আউটপুট ইজ শ্বাৰ্ট ইউ ৱেৰ। তো আমাৰ এইখিনি বস্তু কি হয়, মাজৰ যিমানখিনি প্ৰচেছ হ'ব, সেইখিনি হ'ব আমাৰ প্ৰচেছিং, মানে যি কাম কৰিব সেইখিনি প্ৰচেছিং। আৰু এই বস্তুটো মনত ৰাখিব, ফাৰ্ষ্ট কি কৰিব, গিনিং কৰিব, তাৰপিছত স্পিনিং কৰিব, তাৰপিছত ৱেভিং কৰিব, তাৰপিছত ডাইং কৰিব, আৰু তাৰপিছত প্ৰিণ্টিং কৰিব, আৰু তাৰপিছতহে ফাইনেল প্ৰডাক্টটো ওলাব। তো এইটো কেতিয়াবা মিলোৱা আহিব পাৰে। আৰু দ্য গিনিং, স্পিনিং, ৱেভিং, ডাইং এণ্ড প্ৰিণ্টিং, তো এনেকৈ মনত ৰাখিলে হয়। দেন আহিলে আমাৰ ইণ্ডাষ্ট্ৰিয়েল ৰিজনছ। তো ইণ্ডাষ্ট্ৰিয়েল ৰিজনছ কি হয়, ইণ্ডাষ্ট্ৰিয়েল ৰিজনছত আমাৰ কেনেকুৱা ধৰণৰ মানে ৰিজনছ হ'ব লাগিব, বা কেনেকুৱা কি আছে চাওঁ। ইণ্ডাষ্ট্ৰিয়েল ৰিজনছ এমাৰ্জ ৱেন এ নাম্বাৰ অফ ইণ্ডাষ্ট্ৰিজ লোকেট ক্ল'জ টু ইচ আদাৰ এণ্ড শ্বেয়াৰ দ্য বেনিফিটছ অফ দিয়াৰ ক্ল'জনেছ। মেজৰ ইণ্ডাষ্ট্ৰিয়েল regions of the world are Eastern North America, Western and Central Europe, Eastern Europe and Eastern Asia. তো মেজৰ ইয়াতে এখন মেপ দিছে, আগতে কি লিখা আছে চাওঁ। ইণ্ডাষ্ট্ৰিয়েল ৰিজনছ টেন টু বি লোকেট ইন দ্য টেম্পাৰেচাৰ এৰিয়া, দ্য নিয়াৰ চি প'ৰ্টছ এণ্ড স্পেচিয়েলি নিয়াৰ কোল ফিল্ডছ। তো ৱৰ্ল্ডৰ আমাৰ কোনবিলাক মেজৰ ইণ্ডাষ্ট্ৰিয়েল ৰিজন হয়, তো সেইখিনি ইয়াতে নামকেইটা দি দিছে। তো আপোনালোকে ভালকৈ মনত ৰাখিব, ৱৰ্ল্ডৰ দ্য নৰ্থ আমেৰিকা, ৱেষ্টাৰ্ণ আৰু চেণ্ট্ৰেল ইউৰোপ হয়, ইষ্টাৰ্ণ ইউৰোপ হয়, ইষ্টাৰ্ণ এছিয়া হয়। তো এইবিলাক আমাৰ কি হয়, ৱৰ্ল্ডৰ মেজৰ ইণ্ডাষ্ট্ৰিয়েল মানে পাৰ্ট হয়। আৰু আমাৰ ইণ্ডিয়াৰো দিছে ইয়াতে, ইণ্ডিয়াৰ দিছে যে মানে, আৰু কোনবিলাক এটা দিছে যে টেম্পাৰেট এৰিয়া হ'ব লাগিব, বা নিয়াৰ চি প'ৰ্ট থাকিব লাগিব, স্পেচিয়েলি নিয়াৰ কোল ফিল্ডছ থাকিব লাগিব। মানে কি ধৰক ইণ্ডাষ্ট্ৰি এটা হ'লেইতো নহ'ব, তাৰ মানে ট্ৰান্সপৰ্টেশ্যনটো মানে ভাল হ'ব লাগিব, ট্ৰান্সপৰ্টতে মানে ইজিলি মানে কি আৰু এক্সপৰ্ট আৰু ইম্পৰ্ট কৰিব পাৰে। তো ইণ্ডিয়াৰ আমাৰ কিছুমান ছেভাৰেল ৰিজন আছে, যেনেকৈ ধৰক মুম্বাই, পুনে ক্লাষ্টাৰ্ছ, বাংগালোৰ, তামিলনাডু, তাৰপিছত আছে হুগলি ৰিজনছ, আহমেদা এণ্ড বৰোদা, তাৰপিছত আছে ছোটা নাগপুৰ ইণ্ডাষ্ট্ৰিয়েল বেল্ট, তাৰপিছত বিশাখাপট্টনম, গুণ্টুৰ বেল্ট, গুৰগাঁও, দিল্লী, মিৰুট। তো এইবিলাক আমাৰ কি হয়, মানে ইণ্ডাষ্ট্ৰিয়েল আমাৰ ইণ্ডিয়াৰ ইণ্ডাষ্ট্ৰিয়েল ৰিজন হয়। তো এই ইণ্ডাষ্ট্ৰিয়েল ৰিজনকেইটা মনত ৰাখিব ইণ্ডিয়াৰ। তাৰপিছত ইয়াতে এটা বক্সত দিছে যে ইণ্ডাষ্ট্ৰিয়েল ডিজাষ্টাৰৰ কথা দিছে। তো এইখিনি আপোনালোকে পঢ়ি ল'ব, কাৰণ গোটেইখিনি বস্তু আমি বুজাব গ'লে মানে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায়। তো এইখিনি পাৰ্ট আপোনালোকে চাই ল'ব কি লিখা আছে। মেজৰ মই পাৰ্টকেইটাই মানে ডিছকাছ কৰি দিছোঁ কি লিখা আছে। দেন আহিলে আমাৰ ডিষ্ট্ৰিবিউশ্যন অফ মেজৰ ইণ্ডাষ্ট্ৰিয়েল। মই এইটো কোৱা নাই যে ইয়াতে ইম্পৰ্টেণ্ট বস্তু নাথাকিব পাৰে, তো ইয়াতো ইম্পৰ্টেণ্ট বস্তু আছে, নোহোৱা বুলি নকওঁ, কেতিয়াবা নাথাকে, কিন্তু আপোনালোকে পঢ়ি চালে গম পাব। তো ইয়াতে আপোনালোকে চাই ল'ব। দেন আহিলে ডিষ্ট্ৰিবিউশ্যন অফ মেজৰ ইণ্ডাষ্ট্ৰিজ। তো ক'ত কেনেকৈ ইণ্ডাষ্ট্ৰিবোৰ ডিষ্ট্ৰিবিউট কৰা হৈছে। দ্য ৱৰ্ল্ডছ মেজৰ ইণ্ডাষ্ট্ৰিজ আৰ দ্য আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰি। তো আমাৰ মেইন আমাৰ কি আইৰণ ষ্টীল ইণ্ডাষ্ট্ৰি আছে, টেক্সটাইল ইণ্ডাষ্ট্ৰি আছে, দ্য ইনফৰমেশ্যন টেকনলজি ইণ্ডাষ্ট্ৰি আছে। আইৰণ এণ্ড ষ্টীল and textile industry are the older industry and the while information technology is an emerging industry. তো আমাৰ কি হয়, old industry কোনটো হয়, ষ্টিল, আইৰণ আৰু টেক্সটাইল ইণ্ডাষ্ট্ৰি, আৰু আমাৰ যিটো কিন্তু কৈছে ইনফৰমেশ্যন টেকনলজি ইণ্ডাষ্ট্ৰি কি হয়, এমাৰ্জিং ইণ্ডাষ্ট্ৰি হয়। Then আহিলে the countries in which iron and steel industry is located are Germany, USA, China, Japan and Russia. তো এইবিলাকত আমাৰ কোন জেগাত আমাৰ ষ্টিল আৰু আইৰণ ষ্টিল ইণ্ডাষ্ট্ৰি আছে, তো ঠাইকেইটা নাম দি দিছে। দেন টেক্সটাইল ক'ত আছে, টেক্সটাইল কানেক্টেড ইন ইণ্ডিয়া, হংকং, চাউথ কোৰিয়া, জাপান এণ্ড টাইৱান। তো এইখিনি আমাৰ কি হৈছে কটেজ। তো আপোনালোকে এনেকৈ ডাইৰেক্ট হয়তো যাৰ কিতাপ আছে তো ডাইৰেক্ট আণ্ডাৰলাইন কৰিলে হ'ল, আৰু যাৰ কিতাপ নাই তেওঁলোকে নিজে মানে কপিত মানে এনেকৈ লিখিলে হ'ল যে মানে কোনটো জেগাত আছে নামটো এটাৰ এগেইনষ্টত লিখিলে হ'ল, যে মানে টেক্সটাইল ষ্টিল আইৰণ ইণ্ডাষ্ট্ৰি কোনটো জেগাত আছে লিখিলে। দেন আমাৰ টেক্সটাইল কোন জেগাত আছে লিখিলে। দেন মেজৰ হাবছ অফ ইনফৰমেশ্যন টেকনলজি ইণ্ডাষ্ট্ৰি আৰ চিলিকন ভেলী অফ চেণ্ট্ৰেল কেলিফৰ্ণিয়া এণ্ড বাংগালোৰ ৰিজন ইন ইণ্ডিয়া। তো ইণ্ডিয়াৰ ক'ত আছে আৰু আমাৰ ৱৰ্ল্ডৰ ক'ত আছে, চিলিকন ভেলী অফ চেণ্ট্ৰেল কেলিফৰ্ণিয়া। তো এইকেইটা জেগাত আছে আমাৰ কোনটো মেজৰ হাবছ অফ ইনফৰমেশ্যন টেকনলজি ইণ্ডাষ্ট্ৰি। তাৰপিছত আহিলে আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰি। তো আইৰণ আৰু ষ্টীল ইণ্ডাষ্ট্ৰিত কি আছে বা কেনেকুৱা কি হয় সেইটো একদম চিম্পলি মই বুজাই দিওঁ, কাৰণ ইমানো বেছি একদম ইম্পৰ্টেণ্ট মানে একদম বস্তু নাহে ইয়াতে। তো আমাৰ আইৰণৰ কি হয় মানে
এটা ইণ্ডাষ্ট্ৰিত আমাৰ কি হয় মই প্ৰথমতে কৈছিলোঁ যে ইনপুট আউটপুট আৰু প্ৰচেছ থাকে তো ইয়াতে সেইটোৱে আছে যে ইনপুটত আমাৰ কি ইনক্লুড হয় ৰ মেটেৰিয়েলছ ইনক্লুড হয় কি ৰ মেটেৰিয়েলছ ইনক্লুড হয় ইয়াতে লিখা আছে অ'ৰ কোল লাইমষ্টোন এলং উইথ লেবাৰ কেপিটেল চাইট এণ্ড আদাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু প্ৰচেছত ভেৰি মানে কিছুমান বহুতখিনি ষ্টেজ থাকে প্ৰচেছ মানে কেনেকৈ কি মানে কেনেকৈ বনাব বস্তুখিনি সেইখিনি প্ৰচেছ আহিব আউটকামত মানে যিটো ইনপুটত মানে যিটো প্ৰডাক্ট হৈ আহে মানে এতিয়া ধৰক আইৰণেদি যি বস্তু বনাব সেইটো বস্তু ওলাই আহিব বা ষ্টিলেৰে যি বস্তু বনাব সেইটো বস্তু আহিব তো সেইখিনি হৈছে আউটকাম ইনপুট বাৰে বাৰে মোৰ আউটকাম কোৱা যায় মানে আউটকামত যিটো আহে সেইটোৱে হয় তাৰপিছত ইয়াতে সেইটোৱে দিছে যে মানে 8 টনছ অফ কোল এইখিনি মনত ৰাখিব কাৰণ এইখিনি কেতিয়াবা হয়তো আহি যাব পাৰে চাগে প্ৰিভিয়াছ ইয়েৰত আহিছিলোঁ চাগে 8 টন কোলছ তাৰপিছত 4 টনছ অফ আইৰণ অ'ৰ 1 টনছ অফ লাইমষ্টনছ ইকুৱেল টু 1 টন অফ ষ্টিল তো ষ্টিল বনাবৰ কাৰণে কিমান কি লাগে সেইখিনি ইয়াতে দি দিছে তাৰপিছত ইয়াতে দিছে যে ষ্টিলৰ মানে বনাবৰ কাৰণে কেনেকৈ সেই কৰে তো এইটো এটা পিক্সাৰো দি দিছে পিক্সাৰৰ থ্ৰুতে আপোনালোকে চাই ল'ব পাৰে তো পিক্সাৰ কি কয় ষ্টিলত আমাৰ কি লাগে সেইটো দি দিছে যে স্পেচিয়েলি এলয়ছ অফ কি এলয়ছ লাগে দি দিছে যে এলুমিনিয়ামছ নিকেলছ এণ্ড কপাৰ ষ্টিল মানে ষ্টিলটোত অকল ষ্টিলটো কেনেকৈ মানে প্ৰস্তুত হয় কি বস্তু লাগিব ষ্টিল বনাবৰ কাৰণেও তো এলুমিনিয়াম নিকেলছ এণ্ড কপাৰ এইটো মনত ৰাখিব যে এলয়ছ গিভছ ষ্টিল ইউজুৱেলি হাৰ্ডনেছ থটনেছ অৰ এবিলিটি টু ৰেচিষ্ট ৰাষ্ট তো মনত ৰাখিব যে আমাৰ এলয় গিভছ ষ্টিল কি কৰে ইউজুৱেলি কি কৰে হাৰ্ডনেছ থটনেছ এণ্ড এবিলিটি এণ্ড ৰেচিষ্ট ৰাষ্ট ষ্টিলছ অফেন কল দ্য বেকবন অফ মডাৰ্ণ ইণ্ডাষ্ট্ৰি তো আমাৰ মডাৰ্ণ ইণ্ডাষ্ট্ৰিৰ কি হয় বেকবন হয় অলমষ্ট এভৰিথিং উই ইউজ ইজ either made of iron or steel or has been made with tools and machineries of these metals. Ships, trains, trucks and autos are made largely of steel. Even the এইবিলাক কৰিবৰ কাৰণে আমাৰ কি হয় ষ্টিল ব্যৱহাৰ কৰা হয় তাৰপিছত আমাৰ আছে যে ইভেন ইন ছেফটি পিনছ এণ্ড নিডলছ মানে আমি যিকোনো সৰু সৰু বস্তুৰ পৰা আদি কৰি কেনে কি হয় আমাক ষ্টিলৰ পৰাই আমি ব্যৱহাৰ কৰোঁ যেনেকৈ বেজী হওক বা পিন হওক সকলোবিলাক আমাৰ কি হয় ষ্টিলেৰে বনোৱা হয় তো ইয়াতে দিছে যে বিফৰ 1800 AD আইৰণ এণ্ড ষ্টিল ইণ্ডাষ্ট্ৰি ৱাজ লোকেটেড হুৱেৰ ৰ মেটেৰিয়েলছ পাৱাৰ ছাপ্লাই এণ্ড ৰানিং ৱাটাৰ আৰ ইজিলি এভেইলেবল তো এইটো মনত ৰাখিব যে বিফৰ আগতে আমাৰ কি আছিলে বিফৰ 1800 ADজত কি আছিলে আইৰণ এণ্ড ষ্টিল ইণ্ডাষ্ট্ৰি ক'ত লোকেটেড আছিলে য'ত ৰ মেটেৰিয়েলছ পাইছিলে পাৱাৰ ছাপ্লাই আছিলে য'ত মানে পানীৰ ব্যৱস্থাবিলাক ভালদৰে পাইছিলে সেনেকুৱা জেগাবিলাকত আমাৰ পাইছিলে ষ্টিল এনেকুৱা ইণ্ডাষ্ট্ৰিবোৰ হৈছিলে লেটাৰ পিছলৈকে কি হ'ল আইডিয়েল লোকেশ্যনছ ফৰ দ্য ইণ্ডাষ্ট্ৰি ৱাজ নিয়াৰ কোল ফিল্ড এণ্ড ক্ল'জ টু কেনেলছ এণ্ড ৰেলৱেজ পিছলৈকে আমাৰ কি হ'ল য'ত মানে কোল ফিল্ড থাকিব বা ধৰক কেনেলছ থাকিব বা ৰেলৱেৰ ব্যৱস্থা থাকিব সেইবিলাক জেগাটো হ'ল তো 1950 পিছত কি হ'ল আইৰণ এণ্ড ষ্টিল ইণ্ডাষ্ট্ৰি বিগেন টু বি লোকেটেড অন লাৰ্জ এৰিয়াছ অফ ফ্লেট লেণ্ড নিয়াৰ চি প'ৰ্টছ তো পিছলৈকে কি হ'ল আমাৰ যিবিলাক এৰিয়া আছে চি প'ৰ্টবিলাক আছে তাৰ কাষলৈকে গ'ল আৰু ফ্লেট লেণ্ডবিলাক যেনে মানে প্লেইন এৰিয়াবিলাকত দিছ ইজ বিকজ বাই দিছ টাইম ষ্টিল ৱৰ্ক হেড বিকাম ভেৰি লাৰ্জ এণ্ড আইৰণ অ'ৰ হেড টু বি ইম্পৰ্টেণ্ট ফৰ অভাৰচিজ আমাৰ এইবিলাক কি হ'ল পিছলৈকে ডিমাণ্ডবোৰ বাঢ়ি গ'ল সেইকাৰণে সকলোফালে আমাৰ মানে হেৰি হ'ল এক্সপাণ্ড হৈ গ'ল এইখিনি বস্তু ইমান ইম্পৰ্টেণ্ট নাই তথাপিতো এইখিনি মনত ৰাখিলে হ'ল আৰু ইন ইণ্ডিয়া আইৰণ এণ্ড ষ্টিল ইণ্ডাষ্ট্ৰি হেজ ডেভেলপিং টেকিং তো ইয়াতে এখন দি দিছে মেপ চাই ল'লে হ'ল এডভান্টেজ অফ ৰ মেটেৰিয়েল চিপ লেবাৰ ট্ৰান্সপৰ্ট এণ্ড মাৰ্কেট অল ইম্পৰ্টেণ্ট ষ্টিল প্ৰডিউচিং চেণ্টাৰ্ছ এজ তো আমাৰ ষ্টিল প্ৰডিউচিং চেণ্টাৰবিলাক ক'ত আছে ভিলাইত আছে দুৰ্গাপুৰত আছে বাৰ্ণপুৰত আছে জামেশপুৰত আছে ৰোকেলাত আছে বকাৰো situated in a region that spreads over 4 states তো 4খন ষ্টেট হ'ল কি ষ্টেট কেইখন একদম মনত ৰাখিব ৱেষ্ট বেংগল ঝাৰখণ্ড উৰিষ্যা এণ্ড ছত্তীশগড় তো মানে ষ্টেট কেইখন দি দিব পাৰে তাতে ধৰি লওক ইয়াতে ধৰি লওক বেলেগ এখন ষ্টেট লগাই দিলে বা 4খনে দি দিলে কাৰেক্ট হয়নে নহয় চেণ্টেঞ্চটো সুধিব তাৰপিছত আৰু আমাৰ ইয়াতে আৰু কি আহিলে ভাদ্ৰাৱতী এণ্ড বিজয়নগৰ ইন কৰ্ণাটক আৰু বিশাখাপট্টনম ইন অন্ধ্ৰ প্ৰদেশ চেলেম ইন তামিলনাডু আৰ আদাৰ ইম্পৰ্টেণ্ট ষ্টিল চেণ্টাৰ্ছ ইউটিলাইজিং লোকেল ৰিচোৰ্চেছ তো এইটো মনত ৰাখিব কৰ্ণাটকৰ কোনটো জেগা তাৰপিছত অন্ধ্ৰ প্ৰদেশৰ কোনটো জেগা আৰু তামিলনাডুৰ কোনটো জেগা যেনে আমাৰ এতিয়া আহিছে জামছেদপুৰৰ কথা দিছে ইয়াতে আৰু এখন জেগাৰ আছে চাগে পিটছবাৰ্গৰ দিছে এইটো পিটছবাৰ্গ আমাৰ ক'ত আছে USA আছে আমেৰিকাৰ তো ইয়াতে কি আছে চাওঁ অলপমান ইমান বেছি গোটেই ডিছকাছ কৰিলে আমাৰ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব তথাপিতো মই ইম্পৰ্টেণ্টখিনি দিওঁ টিস্কোৰ আমাৰ ফুল ফৰ্মটো আমি চাব লাগিব টিস্কোৰ ফুল ফৰ্ম কি বিফৰ 1947 দেয়াৰ ৱাজ অনলি অ'ৰ আইৰণ এণ্ড ষ্টিল প্লেণ্ট ইন দ্য কাউণ্ট্ৰি টাটা আইৰণ এণ্ড ষ্টিল কোম্পানী লিমিটেড তো এইটো মনত ৰাখিব টাটা আইৰণ এণ্ড ষ্টিল কোম্পানী লিমিটেড টিস্কো
ইট ৱাজ প্ৰাইভেটলি ওন আছিলে মানে প্ৰাইভেটলি সিহঁতে মানে কৰিছিলে তো আফটাৰ ইণ্ডিপেণ্ডেঞ্চৰ পিছত কি হ'ল গভৰ্ণমেণ্ট টুক দ্য ইনিচিয়েটিভ এণ্ড ছেট আপ ছেভাৰেল আইৰণ এণ্ড ষ্টিল প্লেণ্টছ টিস্কো ৱাজ ষ্টাৰ্টেড 1907 তো কেতিয়া ষ্টাৰ্ট হৈছিলে 1907 চনৰ চাকচিত হৈছিলে নিয়াৰ দ্য কনফ্লুৱেঞ্চ অফ দ্য ৰিভাৰ অফ সুবৰ্ণৰেখাত এণ্ড খাৰকাই ইন ঝাৰখণ্ড তো ক'ত আছিলে ঝাৰখণ্ডত আছিলে তাৰপিছত লেটাৰ অন চাকচি ৱাজ ৰিনেম এজ জামেজপুৰ তোৰ পিছত নামটো আমাৰ চেঞ্জ কৰি দি কেনে কি কৰিলে জামেজপুৰ নাম ৰাখি দিলে জিঅ'গ্ৰাফিকেলি জামেজপুৰ ইজ দ্য মষ্ট কনভেনচিয়েলি চিটুৱেটেড আইৰণ এণ্ড ষ্টিল চেণ্টাৰ ইন দ্য কাউণ্ট্ৰি তো এইখিনি চিম্পল কথাই আছে খালি এইটো মনত ৰাখিব কেতিয়া ছেট আপ হৈছিল আৰু ফুল ফৰ্মটো কি হয় তাৰপিছত আমাৰ এইখিনি আপোনালোকে চাই ল'ব ইয়াতে ইমান চাগে ইম্পৰ্টেণ্ট নাই তথাপিতো জামেজপুৰ ছেভাৰেল আদাৰ্ছ ইণ্ডাষ্ট্ৰি প্লেণ্টছ ৱেৰ ছেট আপ আফটাৰ টিস্কো দে প্ৰডিউচ কেমিকেলছ অফ লোক'ম'টিভ পাৰ্টছ অফ এগ্ৰিকালচাৰ ইকুইপমেণ্টছ মেচিনাৰিজ টিন প্লেট কেবল এণ্ড ৱায়াৰ এইবিলাক পিছলৈকে তেওঁলোকে কি কৰিলে মানে এইবিলাকো তেওঁলোকে প্ৰডিউচ কৰিবলৈ ল'লে মই কৈ দিলোঁ ইম্পৰ্টেণ্ট কথাখিনি ইয়াতে কি আছে তাৰপিছত আমাৰ আহিলে পিটছবাৰ্গ ক'ত আছে বুলি ক'লোঁ মই ইউনাইটেড ষ্টেট অফ আমেৰিকা কি হয় ইম্পৰ্টেণ্ট ষ্টিল চিটি হয় তাৰপিছত আমাৰ এতিয়া কৈছে যে আমাৰ ৰ মেটেৰিয়েল কিছুমান পোৱা যায় ইয়াতে এভেইলেবল যিটো হৈছে আমাৰ কোল আৰু আইৰণ অ'ৰ ক'ৰ পৰা পায় আমাৰ মাইনছ তাৰ পৰা পোৱা যায় এবাউট 1500 কিলোমিটাৰ ফ্ৰম পিটছবাৰ্গ তাৰপিছত আমাৰ ইয়াতে কেইটামান লেকৰ কথা কৈ গ্ৰেট লেক ৱাটাৰৱে কি হয় ফেমাছ গ্ৰেট লেক ৱাটাৰৱে হয় যিটো আমাৰ কি হয় বিটুইন দ্য মাইন এণ্ড পিটছবাৰ্গ ইজ ওৱান অফ দ্য লাৰ্জেষ্ট বেছ ৰুট এইটো ৰুট হয় এটা তাৰপিছত আমাৰ কৈছে যে অহিঅ' ফ্ৰম আমাৰ ইয়াতে ৱাটাৰ ছাপ্লাই পায় ক'ৰ পৰা ৱাটাৰ ছাপ্লাই কোন দুখন ৰিভাৰে ৱাটাৰ ছাপ্লাই প্ৰভাইড কৰি আছে মংগহেলা আৰু আমাৰ কি আছে এলেঘেনি এই দুটা ৰিভাৰ হয় তো মনত ৰাখিব অকণমান নামকেইটা দেখিলে গমেই পাই যাব চাগে তাৰপিছত ইয়াতেও এটা দি দিছে ডু ইউ নট দ্য গ্ৰেট লেক আৰু ছুপেৰিয়ৰ গ্ৰেট লেক আমাৰ কি হয় লেকৰ এই ছুপেৰিয়ৰ হুৰণ অন্টাৰিঅ' তাৰপিছত মিচিগান এণ্ড এৰি এইকেইটা লেক কি হয় আমাৰ লাৰ্জেষ্ট অফ দিছ 5 লেকছ ইট লাইজ হায়াৰ আপষ্ট্ৰীম দেন আদাৰ এইখিনি মনত ৰাখিলে হ'ল আৰু তাৰপিছত ইয়াতে আৰু বেলেগ তেনেকুৱা নাই আৰু তো ভেৰি ফিউ দ্য লাৰ্জ ষ্টিল মাইল আৰ পিটছবাৰ্গ ইট চেল্ফ দে আৰ লোকেটেড ইন ভেলি অফ দ্য মংগহেলা এণ্ড এলিঘেনি ৰিভাৰ্ছ এবভ পিটছবাৰ্গ এণ্ড এলং দ্য অহিঅ' ৰিভাৰ বিল' ইট ইয়াতে তেনেকুৱা একো বেলেগ ইম্পৰ্টেণ্ট নাই আৰু তাৰপিছত আৰু এইবিলাক মানে পিটছবাৰ্গত অকল যে এই দুটা এইটোৱে ফেক্টৰী আছে এনেকুৱা নহয় কিছুমান বেলেগ ফেক্টৰী আছে য'ত মানে কিছুমান ধৰক ৰেল ৰোড ইকুইপমেণ্টছ বা হেভি মেচিনাৰী ৰেলছ এইবিলাকৰো প্ৰডাক্টছ মানে মেনুফেকচাৰ কৰা হয় তো এইখিনিৰ পিছত আৰু আমাৰ চেপ্টাৰটো খতম হ'ল শেষ হ'ল তো ইয়াতে মই সামৰিলোঁ ইয়াৰ পিছত আমাৰ আৰু এটা চেপ্টাৰ আছে এইটো 4 নম্বৰ চেপ্টাৰ হয় তো সেইটো এটা ডিছকাছ কৰি দিম মই ভিডিঅ'বোৰ আমাৰ ডিউটি লেট হৈ গৈছে বহুতখিনি তথাপিতো মই যিমানখিনি পাৰোঁ হিষ্ট্ৰীটো কভাৰ নহ'ব বাৰু সেইটো মই জানো তথাপিতো মই যিমানখিনি পাৰোঁ মই দি যাম ক্লাছ 6 শেষ কৰিবলৈ চেষ্টা কৰিম তো এইখিনিতে সামৰিছোঁ কিবা যদি আৰু জানিব লগা থাকে তেনেহ'লে নিশ্চয় জনাব আপোনালোকে কমেণ্ট যোগে ধন্যবাদ